ভাল লাগে বহুত। মই আহিছোঁ জিতু দা, লগতে আমাৰ মৃগাংক আছে আৰু পাৰ্থ, আমি 4জন একেলগে আহিছিলোঁ। আহি আমি এখন ইয়াতে এখন নাটকো কৰিছোঁ, আগৰ ভিডিঅ'ত আপোনালোকে দেখাও পাইছে। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি একচুৱেলি মই ব্লগিঙৰ কাৰণে অহা নাই, ব্লগিং বুলি নকওঁ, কিছুমান জানিবলগীয়া কথা আমি জানিম। একচুৱেলি দিব্যজ্যোতি চুতীয়া মোৰ বহুত ভাল বন্ধু বুলি ক'ব লাগিব। আমি কম সময়ৰ ভিতৰত বহুত ভাল এটা বন্ধু হৈ উঠিছোঁ, আৰু বন্ধু বুলিও ক'ব পাৰি, নিজৰ ভাইৰ নিচিনাকৈ ক'ব পাৰি। তাৰ বিষয়ে জানিব বিচাৰোঁ। মই যে ইমান দিনে কৈ আছোঁ তপু বন মানেনো কি? সি বহুত ভাল বাঁহী বজায় আৰু লগতে কিবা কিবি বজায়, আৰু সি নিজে তৈয়াৰ কৰে, কেনেকৈ তৈয়াৰ কৰে, কি বজায়, কেনেকৈ কি কৰে, গোটেইখিনি তাৰ পৰাই জানিলোঁ। বলক। নমস্কাৰ। দিব্য, তোমাৰ এনে তপোবন চিন্তাধাৰাটো কেনেকুৱা? মোৰ তপোবনৰ চিন্তাধাৰাটো আহিল যিটো 2019 চনৰ লকডাউন আছিল। তেতিয়া সেই সময়ছোৱাত যেতিয়া মানুহবোৰ কি হয়, কিবা কিবি কোনোৱে কৰিব নোৱাৰে, কোনোৱে এনেই থাকিব লাগে, তেতিয়া সেই মুহূৰ্তত মোৰ চিন্তা আহিল তপোবন। প্ৰথম তপোবন বুলি চিন্তাটো অহা নাছিল। প্ৰথম কথা হ'ল কি, ইমানডোখৰ মোৰ এডোখৰ নদীৰ পৰি এটা চাপৰি আছিল। গতিকে সেই চাপৰিটোত মই মুকলি কৰি চাফা কৰি তাত মই খেতি কৰাৰ চিন্তাটো মনলৈ আহিল। তাৰপিছত ভাবিলোঁ কি, কেৱল খেতিটোতো নহ'ব। গতিকে ভাবিলোঁ মই যিহেতু এইবোৰ কাম কৰি ভাল পাওঁ, এইবোৰ তৈয়াৰ কৰি ভাল পাওঁ, তেনেহ'লে মই ভাবিলোঁ কি, তাত যদি এনেকুৱা কিবা সৃষ্টিমূলক কিবা কিবি কৰিব পৰা হয় নেকি। মোৰ লগতে যদি আন 4-5জনে যদি কাম কৰে, ভাবোঁ তেওঁলোকো সফল হ'ব, আৰু এনেই থকা সময়কণ তেওঁলোকে ব্যস্ত হৈ পৰিব। গতিকে সেই ভাবিহে মই এই তপোবনৰ চিন্তাটো আহিল, আৰু এতিয়া বৰ্তমান এই তপোবনৰ লগতে লাগি কামবোৰ কৰি আছোঁ, আৰু হৈ আছে। আজি ধ্ৰুৱ আহিল, ভাল লাগিল। ধ্ৰুৱহঁত আহিল আৰু লগৰ কেইজনমান আছে, যথেষ্ট ভাল লাগিল। মই ধ্ৰুৱহঁতক লগ পাইছিলোঁ গুৰেনিকাত, আজি 3 বছৰমান হ'ল। তাত মই নাটকৰ ৱৰ্কশ্বপ কৰিছিলোঁ, তাতে তেওঁলোকক লগ পালোঁ, যথেষ্ট ভাল লাগিল। আৰু দিব্য, তুমি এনে ধৰা কিবা কিবি তুমি নিজে বনোৱা, নিজৰ হাতৰ তৈয়াৰী আছে, কি বনোৱা তুমি? মই এইবোৰ বনাবলৈ চেষ্টা কৰিছোঁ। অসমীয়া যিখিনি থলুৱা লোকবাদ্য, হেৰাজৰ যিবোৰ থলুৱা লোকবাদ্য, যেনে বাঁহী, পেঁপা, গগনা, দুতাৰা, একতাৰা, বিন, ডগৰ, তেনেকৈ অন্যান্য প্ৰায়খিনি বনাবলৈ চেষ্টা কৰিছোঁ ঠিকে আছে। আৰু দিব্য, তুমি বনোৱাই বাৰু, কিন্তু তুমি নিজেও কিবা কিবি বাদ্য বজোৱা নে গোটেইবিলাকে? চেষ্টা কৰোঁ আৰু বজাবলৈ চেষ্টা কৰোঁ। দিব্যইটো ক'লে যে তপোবনৰ কথা ক'লে, আমি ক'ত লগ পালোঁ, কেনেকৈ লগ পালোঁ। একচুৱেলি আজি মই ব্লগিং কৰা নাই। কিয় ব্লগিং কৰা নাই, এইখিনি কথা আপোনালোকেও জানিব লাগিব, যাতে দিব্যজ্যোতি চুতীয়াই এইখিনি বস্তু অকলে ইমানখিনি কৰিছে। আৰু অকল বুলি ক'ব নোৱাৰি, তেওঁৰ লগত বহুত ল'ৰা ছোৱালী ইয়াৰে গাঁৱৰ আছে, আৰু তাৰ পৰাও বহুতে জানিব পাৰিছে, শিকিব পাৰিছে। দিব্যই বহুত বস্তু শিকাইছেও, আৰু নিজেও শিকিব আয়ত্ব কৰিছে, যে এইখিনি বস্তু মই শিকিলে এইখিনি বস্তু আগবাঢ়িব পাৰিম। সেইখিনিয়ে কথা আছিল। আৰু দিব্যজ্যোতি চুতীয়াই মোক এতিয়া বৰ্তমান প্লে' কৰি দেখাব বাঁহী আৰু এটা কি আছিলে, বিন আৰু বাঁহী বজাই কিনে শুনাব। আপোনালোকে জনাব কমেণ্টত কেনেকুৱা হৈছে, আৰু উৎসাহ দিব যাতে দিব্যজ্যোতি চুতীয়াই আগবাঢ়ি যাব পাৰে। চেষ্টা কৰিছোঁ। আৰু তুমি যে কৈছিলা আমাৰতো বিন বজাব জানা বুলি, বিনটো এবাৰ শুনি লওঁ তোমাৰ পৰা। যিটো আমাৰ অসমীয়া যিটো বিন, গতিকে তুমি এইবিলাক নিজে বনোৱা? নিজে বনোৱা। এইটো মই আপোনাক প্লে' কৰি দেখাইছোঁ।
হয় গাইছ, মানে কি দিব্যজ্যোতি চুতীয়াই যিখিনি কথা ক'লে আৰু যিখিনি বস্তু বজাই শুনালে আপোনালোকে নিশ্চয় ভাল পালে। আৰু মেইন কথা হ'ল কম সময়ৰ ভিতৰত ইমানখিনি সি যিখিনি আয়ত্ব কৰি লৈছে আৰু যিখিনি মানে এইখিনি বনাই লৈছে, যিটো তপোবন যিখিনি ঠাই, সেইখিনি ঠাই বহুত সেউজীয়া ঠাই, মানে ভাল লাগে বহুত। মই আহিছোঁ, জিতু দা, লগতে আমাৰ মৃগাংক আছে আৰু পাৰ্থ, আমি 4জন একেলগে আহিছিলোঁ। আহি আমি এখন ইয়াতে সৰুকৈ এখন নাটকো কৰিছোঁ, যিটো আগৰ ভিডিঅ'ত আপোনালোকে দেখাও পাইছে। তপোবনখন কেনেকুৱা অকণমান এটা দুটা ক্লিপ মই আপোনালোকক দেখাই দিছোঁ, বলক।